নমস্কাৰ। ভৰ দুপৰীয়াৰ এই সময়খিনিত মই মোৰ সকলো বন্ধু-বান্ধৱীকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে যাতে ভালেই কুশলে আছে। ভৰ দুপৰীয়াৰ প্ৰতিটো খণ্ডত মই আপোনালোকক এটি কাহিনী শুনাম। আচলতে এইবোৰ কাহিনী নহয়, আমাৰ সমাজত থকা কিছুমান মানুহৰ জীৱন সংগ্ৰাম। বলক তেন্তে আমি কাহিনীটোৰ মাজলৈ যাওঁ। এজন ভাৰতীয় ডেকা ল'ৰাই নিজৰ সুন্দৰী নৱবিবাহিত পত্নীৰ লগত ছৌদি আৰৱলৈ যায়। তাত যিটো কোম্পানীত কাম কৰিছিল তাৰ মালিকৰ লগত পত্নীক চিনাকি কৰি দিয়াত মালিক আচৰিত হৈ পৰিল। কোম্পানীত কাম কৰা এজন সাধাৰণ মজদুৰৰ পত্নীও ইমান ধুনীয়া হ'ব পাৰে বুলি কল্পনাই কৰিব নোৱাৰি। প্ৰথম চিনাকিতে তাইক এটা বহুত দামী আঙুঠি উপহাৰ দিলে। আজিৰ কাহিনীটো হৈছে ৰাজস্থানৰ অৰবিন্দ কুমাৰ বুলি এজন ডেকা ল'ৰাৰ। অৰবিন্দ কুমাৰে কাম বিচাৰি আছিল। এনেতে দূৰ সম্পৰ্কীয় মানুহ এজনে ক'লে যে আমাৰ নিজৰ ঠাইত কাম কৰি কেইটকা ইনকম কৰিবি, তাতকৈ ছৌদি আৰৱলৈ যাওঁ বল, তাত মোৰ চিনাকি আছে, ভাল পইচা ইনকম কৰিব পাৰিবি। অৰবিন্দ কুমাৰেও যাবলৈ ৰেডি হ'ল। তাত গৈ এটা বহুত ডাঙৰ কোম্পানীত মজদুৰৰ কাম এটা বিচাৰি ল'লে। দৰমহা হিচাপত ভাল পইচাও পায়। সেই কোম্পানীটোত জগন ৰাও বুলি এজন ভাৰতীয় মেনেজাৰো লগ পালে। অৰবিন্দ কুমাৰ কাম বনত খুবেই ভাল বাবে জগন ৰাওৰ লগত তাৰ এটা ভাল সম্পৰ্ক গঢ়ি উঠিছিল। অৰবিন্দ কুমাৰে কাম কৰা কোম্পানীটোৰ মালিকজন বহুত ধনী মানুহ আছিল আৰু ডুবাইৰ এজন নাম থকা ব্যৱসায়ী আছিল। কোম্পানীত কাম কৰাৰ পৰা মাত্ৰ এবাৰ বা দুবাৰহে মালিকজনক দেখিছিল। তাত প্ৰায় 2 বছৰমান কাম কৰাৰ পাছত অৰবিন্দ কুমাৰক ঘৰৰ মানুহে ফোন কৰি কৈছিল যে ইমান দিন হ'ল তোক নেদেখাৰ, ঘৰলৈ আহ, আকৌ তোৰ কাৰণে এজনী ছোৱালীও চাইছোঁ, বিয়াখন পাতিব লাগে। অৰবিন্দ কুমাৰৰ বিয়া পতাৰ উপযুক্ত বয়স হৈছিল। সিও কথাটোত সমৰ্থন কৰিলে। সি কোম্পানীৰ মেনেজাৰক লগ কৰিলে আৰু ক'লে, মোৰ কোম্পানীত জমা দিয়া কাগজ-পত্ৰখিনি মোক লাগে, কাৰণ মই ঘৰলৈ যাম। ঘৰত ছোৱালী ঠিক কৰিছে, বিয়া পাতিব লাগিব। তেতিয়া মেনেজাৰে ক'লে যে বিয়া পাতিবি ভাল কথা, কিন্তু কামটো এৰিব নালাগে। 2 মাহৰ ছুটীলৈ যা, আকৌ ঘূৰি আহিবি। তেতিয়া অৰবিন্দ কুমাৰে ক'লে, বিয়াৰ পিছত ইমান দূৰত কেনেকৈ থাকিম, তাতে থাকি কিবা এটা কৰিব লাগিব। তেতিয়া মেনেজাৰ জগন ৰাওৱে ক'লে, তই যদি মন কৰ তোৰ পত্নীকো লৈ আহিব পাৰা। যিখিনি কাগজ পাতি লাগে মই যোগাৰ কৰি দিম। তোৰ কাম বনত মালিকেও ভাল পাইছে, গতিকে তই অহাৰ পিছত মালিকক কৈ দৰমহা অলপ বঢ়াইও দিম। তই তোৰ পত্নীৰ সৈতে আৰামত থাকিব পাৰিবি। এই কথা শুনি অৰবিন্দ কুমাৰৰ বহুত ভাল লাগিল। সি ঘৰলৈ আহিল আৰু 2 মাহৰ ভিতৰত বিয়া বাৰু সম্পন্ন কৰি নতুন কইনাক লগত লৈ আৰৱলৈ পুনৰ উভতি গ'ল। নৱবিবাহিত দম্পতী দুয়োৰে মনত বৰ আনন্দ। তালৈ গৈয়ে তাতে থকা মিলা সকলোখিনি ঠিক ঠাক কৰি এদিন পত্নী নীলিমাক ক'লে যে আমাৰ কোম্পানীৰ মেনেজাৰজন ভাৰতীয় মানুহ, বহুত আগৰ পৰা ইয়াত থাকি এতিয়া ইয়াৰে বাসিন্দা হৈ পৰিছে। মানুহজন বহুত ভাল, তোমাক মই সেই মানুহজনৰ বাবে ইয়ালৈ আনিব পাৰিছোঁ। গতিকে তেখেতক এদিন মাতি আনি এসাঁজ খুৱাব লাগিব। নীলিমায়ো হ'ব বুলি ক'লে। কথা মতেই কাম। এদিন গধূলি নীলিমাই খুব সুন্দৰকৈ ৰান্ধি বাঢ়ি ৰেডি হৈ আছে। অৰবিন্দ কুমাৰে মেনেজাৰজনক লগত লৈ আহিল। মেনেজাৰজনৰ লগত নীলিমাক চিনাকি কৰাই দিলে। অৰবিন্দৰ পত্নী নীলিমাক দেখি মেনেজাৰে ক'লে যে অৰবিন্দ, তই বৰ ভাগ্যৱান দেই, অপ্সৰাৰ দৰে ধুনীয়া ছোৱালী পত্নী ৰূপে পাইছ। এই কথা শুনি নীলিমাই ৰাজ কৰি ভিতৰলৈ সোমাই গ'ল আৰু অৰবিন্দই হাঁহি এটা মাৰি ক'লে, ছাৰৰো যে কথা, ধুনীয়াৰ লগতনো কি কথা আছে, মোক ভালকৈ বুজি পালেই হ'ল। মেনেজাৰেও খাই বৈ বিদায় ল'লে। তাৰ পিছত কেইদিনমান ভালে ভালে গ'ল। এদিন অৰবিন্দ কুমাৰে মেনেজাৰক লগ কৰিলে। আপুনি যে কৈছিল মোৰ দৰমহাটো অলপ বঢ়াই দিব, বঢ়ালে ভাল আছিল। এতিয়া এজনৰ পৰা 2জন হৈছোঁ, অলপ খৰচো বাঢ়িছে। তেতিয়া মেনেজাৰে ক'লে, মই পাহৰি গৈছিলোঁ।
ঠিক আছে, মই মালিক আহিলে লগ কৰি কথাটো ক'ম বাৰু। কেইদিনমান যোৱাৰ পাছত মালিক অহাত মেনেজাৰে কথাটো ক'লে। মালিকে সুধিলে যে সেই যে বিয়া পাতিবলৈ ঘৰলৈ গৈছিল তাৰ কথা কৈছে ন? মেনেজাৰে হয় বুলি ক'লে আৰু কথাই কথাই ক'লে যে ছাৰ, মোক ভাত খাবলৈ মাতিছিলে সি। তাৰ ৱাইফজনী একেবাৰে সৰগৰ পৰীৰ দৰে। ইমান ধুনীয়া মহিলা মই ক'তো দেখা নাই। এই কথাটো শুনি মালিকে কথাটোত অলপ গুৰুত্ব দিলে আৰু মেনেজাৰক ক'লে সিহঁতৰ ঘৰত তেনেহ'লে এটা পাৰ্টি হ'ব। সকলো খৰচা মই কৰিম, মাত্ৰ তাৰ ৱাইফক এবাৰ দেখা কৰিম, কিমাননো ধুনীয়া ময়ো চাম। এই কথা শুনি মেনেজাৰ আচৰিত হৈ পৰিল। তথাপি মালিকৰ আদেশ মানিবই লাগিব। মেনেজাৰে অৰবিন্দ কুমাৰক মাতি কথাটো ক'লে। এই কথা শুনি অৰবিন্দো আচৰিত হৈ পৰিল। মেনেজাৰক ক'লে, ইমান VIP মানুহ এজন মোৰ দৰে মজদুৰৰ ঘৰত যাব বিচাৰিছে, তাকো পাৰ্টি কৰিবলৈ, এয়া কেনেকৈ হ'ব পাৰে? তেতিয়া মেনেজাৰে ক'লে, তুমি টেনশ্যন নল'বা, সকলো ব্যৱস্থা মই কৰিম। তাৰ পিছত এদিন সন্ধিয়া মালিক আহি ওলাল অৰবিন্দৰ ঘৰত। ৰাতি খাই বৈ উঠাৰ পিছত অৰবিন্দই পত্নীক চিনাকি কৰাই দিলে মালিকৰ লগত। মালিকে নীলিমাক দেখি থৰ লাগি চাই ৰ'ল আৰু এটা সোণৰ আঙুঠি নীলিমাক আগবঢ়াই দিলে। নীলিমাই ভয়তে কঁপি উঠিছিল, কিন্তু জোৰ কৰি দিয়াত তাই ল'লে। পিছত লগ পাম বুলি কৈ মালিকে বিদায় ল'লে। তাই ৰাতি শুবলৈ গৈ গিৰিয়েকক সাৱটি ধৰি ক'লে, মানুহজনৰ চকুৰ চাৱনিটো মোৰ অলপো ভাল লগা নাই। গিৰিয়েকেও তাইক ক'লে, তাকেতো, ইমান ডাঙৰ মানুহ এজন আমাৰ ঘৰলৈ অহাটো ভাবিবলগীয়া কথা। মালিকে অৰবিন্দ কুমাৰৰ পত্নীক দেখাৰ পৰাই অৰবিন্দ কুমাৰক নানা কামৰ অজুহাত দেখুৱাই বহুত দূৰত পঠোৱা কৰিলে। এনেতে এদিন কামৰ বাবে ওলাই যোৱাৰ পিছত দুপৰীয়া সময়ত মালিক আহিল অৰবিন্দৰ ঘৰলৈ। মালিকক দেখি নীলিমা ভয়তে কঁপিবলৈ ধৰিলে আৰু লাহেকৈ ক'লে, মানুহজন ঘৰত নাই, ডিউটিত ওলাই গৈছে। মালিকেও ক'লে, মই তোমাকহে লগ কৰিবলৈ আহিছোঁ। তাৰ পিছত ৰাতি অৰবিন্দ কুমাৰ ঘৰলৈ আহি দেখে পত্নী ঘৰত নাই। ওচৰ পাজৰত সোধা পোছা কৰোঁতে গম পালে যে সিহঁতৰ কোম্পানীৰ মালিকে তাইক জোৰকৈ গাড়ীত বহুৱাই লৈ গৈছে। এই কথা শুনি তাৰ মাথাই কাম নকৰা হৈ পৰিল। সি তৎক্ষণাত মেনেজাৰক ফোন কৰি ক'লে। মেনেজাৰেও ভয় খালে আৰু মালিকক ফোন কৰি সুধিলে। মালিকে ক'লে, হয়, তাই মোৰ লগতে আছে আৰু 3 দিন থাকিব, আৰু সি যদি বেছি তেৰি-বেৰি কৰে কথা বেয়া হ'ব, কৈ দিলোঁ। মেনেজাৰে কথাখিনি অৰবিন্দক ক'লে। তেতিয়া সি খঙত জ্বলি পকি পুলিচৰ ওচৰত যাম বুলি ক'লে। মেনেজাৰে বুজালে যে এইখন আমাৰ নিজৰ দেশ নহয়, বিদেশত আছোঁ, ইয়াত তোৰ কথা কোনেও নুশুনে। তাতে আকৌ মালিকৰ দৰে VIP মানুহৰ লগত যুঁজিবলৈ যাওঁতে তোকে বিনা দোষত জেলত ভৰাই থ'ব। না পত্নীক পাবি, না নিজে ঘৰলৈ যাব পাৰিবি। গতিকে মোৰ কথা শুন, অলপ ধৈৰ্য ধৰ। অসহায় অৰবিন্দ কুমাৰে নিজৰ দেশৰ পৰা ইমান দূৰত বিদেশত নিজকে অকলশৰীয়া অনুভৱ কৰিলে। সি উপায়বিহীন হৈ পৰিল। 3 দিন পিছত এখন গাড়ীত উঠাই মালিকে অৰবিন্দৰ পত্নী নীলিমাক ঘৰলৈ পঠাই দিলে। নীলিমাই ঘৰলৈ আহি গিৰিয়েকক সাৱটি ধৰি বহুত কান্দিলে আৰু মালিকে তাইৰ লগত কৰা যৌন নিৰ্যাতনবোৰৰ কথা ক'লে। মালিকৰ ফাৰ্ম হাউচলৈ লৈ গৈছিলে তাইক। তাই কান্দি কান্দি চিঞৰি চিঞৰি সহায় বিচাৰিছিল, কিন্তু নিৰ্জন ঘৰটোলৈ কোনো নাহিল তাইক বচাবলৈ। তাই গিৰিয়েকক ক'লে, সেই মানুহজনৰ দৰে বেয়া মানুহ কাকো দেখা নাই। কি ভয়ানক তাৰ কৰ্মবোৰ। সি মোক মাজে মাজে তালৈ লৈ যাব বুলি ধমকি দি পঠাইছে। মই মানা কৰিলে আপোনাক বোলে মাৰি পেলাব মানুহ লগাই। বলক, আমি ইয়াত আৰু এদিনো নাথাকোঁ। এতিয়াই যাম নিজৰ দেশলৈ, নিজৰ ঘৰলৈ। অৰবিন্দ কুমাৰে এই সকলোবোৰ কথা মেনেজাৰজনক জনালে। মেনেজাৰজনৰো দম্পতীহাললৈ উপুত উপজিল। সি ক'লে, মোৰ কথা মতে তই তোৰ ন-পত্নীক ইয়ালৈ আনিছিলি, কিন্তু এইবোৰ হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। মোক তহঁতে ক্ষমা কৰি দিবি। মই তহঁতক ভাৰতলৈ যাবলৈ সকলো সুবিধা কৰি দিম। তাৰ পিছত অৰবিন্দ কুমাৰ আৰু পত্নী নীলিমা মেনেজাৰজনৰ সহায়ত কোনোমতে তাৰ পৰা পলাই ভাৰতলৈ ঘূৰি আহিল।
সিহঁতে এই সকলোবোৰ ঘটনাক এটা বেয়া দুৰ্ঘটনা বুলি ভাবি নতুনকৈ জীৱনটো আৰম্ভ কৰিবলৈ ল'লে। ভৰ দুপৰীয়াত আজিৰ এই কাহিনীটো ইমানতে শেষ কৰিলোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাইছে আৰু যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্টটো কৰিব, যাতে আমাৰ সমাজত ঘটি থকা এনেবোৰ সঁচা ঘটনাক কাহিনী ৰূপত মই আপোনালোকক শুনাব পাৰোঁ। ধন্যবাদ।